সিজাই খালে চমৎকাৰী মহৌষধ হৈ পৰা 5 বিধ পাচলি কেঁচাকৈ খোৱাৰ পৰিৱৰ্তে ৰান্ধি খাওক এই 5 বিধ পাচলি বিভিন্ন মাৰাত্মক ৰোগ প্ৰতিৰোধ হোৱাৰ লগতে আয়ুষ বৃদ্ধি হ'ব আপোনাৰ কোৱা হয় যে পাচলি ৰান্ধি খোৱাতকৈ কেঁচাকৈ খাব পাৰিলে অধিক উপকাৰ লাভ কৰে হেহতিয়াকৈ বিশ্বজুৰি পাচলি সিজাই ৰান্ধি খোৱাতকৈ কেঁচাকৈ খোৱাৰ এক ট্ৰেন্ড আৰম্ভ হৈছে কিন্তু জানি আচৰিত হ'ব যে এনে 5 বিধ পাচলি আছে যি কেঁচা অৱস্থাত থকাতকৈ ৰন্ধাৰ পাছত সিজাই দিয়াৰ পাছত অধিক গুণসম্পন্ন হৈ উঠে এক কথাত ক'বলৈ গ'লে এই 5 বিধ পাচলি সিজাই দিলেই হৈ উঠে মহৌষধ এক পালেং এই সেউজীয়া শাকবিধ অত্যন্ত ভিটামিন আৰু মিনাৰেল যুক্ত বুলি ইতিমধ্যে প্ৰমাণ হৈছে আৰু সাধাৰণতে পালেং সকলোৱে কেঁচাকৈ খায় কিন্তু কেঁচাকৈ খালে পালেঙত থকা বহু দৰকাৰী উপাদান মানৱ শৰীৰে লাভ নকৰে পালেঙত অক্সেলিক এচিড থাকে যি পালেঙত থকা আইৰণ আৰু কেলছিয়ামসমূহ বন্দী কৰি ৰাখে যেতিয়া পালেং সিজাই দিয়া হয় তেতিয়া এই বন্দী কেলছিয়াম আৰু আইৰণসমূহ মানৱ শৰীৰে লাভ কৰে তদুপৰি পালেং ৰান্ধি খালে বহু প্ৰকাৰৰ কেঞ্চাৰ প্ৰতিৰোধ কৰাত সহায় কৰে 2 শতমূল আমি সকলোৱে জানো যে সকলো জীৱিত বস্তুৰ শৰীৰ কোষেৰে গঠিত আৰু পাচলিৰ ক্ষেত্ৰত বহু গুৰুত্বপূৰ্ণ পৌষ্টিক উপাদান কোষৰ দেৱালসমূহত বন্দী হৈ থাকে শতমূলৰ ক্ষেত্ৰত ইয়াক ৰান্ধি দিয়াৰ পাছত ইয়াৰ কোষৰ দেৱালসমূহত বন্দী হৈ থকা ভিটামিন সি এ বি9 আৰু ই মুক্ত কৰে আৰু ই এক মহৌষধলৈ পৰিণত হয় 3 কেপচিকামত প্ৰচুৰ পৰিমাণে কেৰটিনয়েডছ থাকে যি মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে যেতিয়া কেপচিকাম সিজাই দিয়া হয় ইয়াৰ কোষসমূহ ভাগি যায় আৰু কেৰটিনয়েডছসমূহ অধিক হাৰত মুকলি হৈ মানৱ শৰীৰৰ উপকাৰ সাধন কৰে কিন্তু বহু বৈজ্ঞানিক গৱেষণাত কেপচিকাম সিজাই খোৱাতকৈ ৰোষ্ট কৰি খালে ই আৰু অধিক উপকাৰী হৈ উঠে বুলি প্ৰমাণিত হৈছে 4 সেউজীয়া বিন ভাৰতীয় খাদ্য সম্ভাৰত সেউজীয়া বিনৰ আছে বহু ব্যৱহাৰ বহুতে ইয়াক কেঁচাকৈ সালাড বনাই খায় বহুতে ভাজি খায় বহুতে পোলাও আদিত ব্যৱহাৰ কৰে কিন্তু বিন কেঁচাই খোৱাতকৈ ইয়াক যদি ৰান্ধি খোৱা হয় তেন্তে বহু অধিক পৌষ্টিক উপাদান মুকলি কৰে যিসমূহ মানৱ শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ 5 কবি সাধাৰণতে 4 প্ৰকাৰৰ উপলব্ধ ওলকবি ফুলকবি বন্ধাকবি আৰু ব্ৰকলি গোটেই কেইবিধ কবিকে মানুহে কেঁচাকৈ খায় অৱশ্যে কবি ৰান্ধিও খোৱা হয় আৰু কেঁচাকৈ খোৱাতকৈ আটাইকেইবিধ কবি ৰান্ধি খোৱা ভাল কাৰণ ৰন্ধাৰ পাছত কবিৰ কোষসমূহত বন্দী বহু পৌষ্টিক উপাদান মুক্ত হৈ পৰে আৰু মানৱ শৰীৰে লাভ কৰে যিসমূহে মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি কেঞ্চাৰৰ দৰে মাৰাত্মক ৰোগৰ বিৰুদ্ধেও যুঁজ দিয়ে উপৰোক্ত তথ্যসমূহ বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু কেৱল প্ৰাথমিক জ্ঞানৰ বাবে